মানে অসমৰ মুখ্যমন্ত্ৰীৰ কথাটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে মানে আসল অসমৰ ৰাজনীতিৰ আসল সত্যটো প্ৰকাশ কৰি দিলে তেওঁ মানে এনে অসমৰ মুখ্যমন্ত্ৰীজন অনবৰতে মানুহ কিনাত সিদ্ধহস্ত প্ৰত্যেকজন মানুহক কাৰবাক ভয় খুৱাই আনে কাৰবাক মানুহক কিনি আনে কাৰবাক ব্ল্যাকমেইল কৰি আনে এনেকৈ তেওঁলোকে বিজেপিত যোগদান কৰাই থাকে কেতিয়াবা টকাৰ টোপোলা লৈ যায় কেতিয়াবা পুলিচ পঠিয়াই দিয়ে কেতিয়াবা সিএম ভিজিলেন্স পঠিয়ায় এনেকৈ মানে বিজেপিয়ে দ্বন্দ্ব ভেদ কিবা কিবি কৰি এনেকৈ মানুহবিলাকক তেওঁলোকে শাসন কৰিবলৈ চেষ্টা কৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীও জানে যে অখিল গগৈ বোলা মানুহটোক তেওঁলোকে এই একোবিলাকৰ জৰিয়তে কিনাটো সম্ভৱপৰ নহয় একো কৰাৰ জৰিয়তে বিজেপিত যোগদান কৰাটো সম্ভৱপৰ নহয় আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ভলভ বাছ বুলি কৈছে যে অখিল গগৈ বৰ ডাঙৰ ভলভ বাছ ইমান ডাঙৰ বাছক মানে বিজেপিলৈ আনিব নোৱাৰি তাৰমানে কি তাৰমানে তেওঁ জানে যে বিজেপিৰ নিচিনা এটা ভ্ৰষ্ট পাৰ্টি বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক পাৰ্টি বিজেপিৰ নিচিনা এটা ফেচিষ্ট পাৰ্টি বিজেপিৰ নিচিনা এটা অগণতান্ত্ৰিক পাৰ্টি এজন গণতান্ত্ৰিক ব্যক্তি এজন মানুহৰ কাৰণে লাগি থকা মানুহ এইবিলাকক নিব নোৱাৰি অকল ভ্ৰষ্টাচাৰীবিলাকৰহে স্থান বিজেপিত 2 নম্বৰীবিলাকৰহে স্থান বিজেপিত সাম্প্ৰদায়িকবিলাকৰহে স্থান বিজেপিত ফানাটিকবিলাকৰ স্থানহে বিজেপিত তালে মানে কোনো সক্ৰিয় সচেতন আৰু মানুহৰ কাৰণে কাম কৰা মানুহ নাযায় 2 নম্বৰী পইচা খাবৰ কাৰণে বিজেপিলৈ যায় হয়নে নহয় কওক এটা বিজেপি মানেতো আৰু কোনো আদৰ্শ নাই ন বিজেপি মানে হ'ল এটা ভ্ৰষ্টাচাৰীৰ দল এতিয়া বিজেপি মানে হ'ল এটা সাম্প্ৰদায়িক দল বিজেপি মানে হ'ল ব্ল্যাকমেইলিং কৰা এটা দল বিজেপি মানে হ'ল এটা দাদাগিৰি কৰি ফুৰা দল বিজেপি মানে হ'ল মানে মানুহ কিনা এটা দল মগজু কিনিবলৈ বিচাৰি ফুৰা দল গতিকে সেই বিজেপি দললৈ অখিল গগৈ নিব নোৱাৰে সেই কথাটোৰ কাৰণে তেওঁ ভলভ বাছ বুলি মোক কৈছে আৰু এজন মুখ্যমন্ত্ৰীয়ে মানে সকলোকে কিনিম এনেকুৱা ধৰণৰ যি ধৰণৰ মন্তব্য দি থাকে যে সকলো মানুহ আহিব সেই সময়ত যে অখিল গগৈক নিব নোৱাৰে সেই কথাটো স্বীকাৰ কৰি দিছে আৰু সেই স্বীকাৰ কৰি দিয়াৰ কাৰণেই অসমৰ মানুহে নিশ্চয় বুজি উঠিছে যে অসমত অন্ততপক্ষে সকলো যদি বিজেপিলৈ গুচি যায় তাৰ পাছতো অখিল গগৈ নামৰ এজন মানুহ থাকিব ৰাইজৰ দল নামৰ এটা দল থাকিব যিয়ে কেতিয়াও বিজেপিক সহ্য নকৰে আৰু বিজেপি যেতিয়ালৈকে অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়ালৈকে ৰাইজৰ দলে কাম কৰি থাকিব আপুনি ভাবিব পাৰিলে কেনেকৈ কথাটো আপোনাৰ চিন্তাত আহিলে কেনেকৈ আপুনি মোৰ বিধানসভা সমষ্টিৰ নাগৰিক আপুনি মোৰ ভোটদাতা আপুনি সপোনতো ভাবিব পাৰিলে কেনেকৈ এইটো যদি আপোনাক মানে বিজেপিয়ে ভবুৱাইছে বা মুখ্যমন্ত্ৰীয়ে ভবুৱাইছে মানে আপুনি ভাবিব পাৰিলে কেনেকৈ আপোনাক মই আশ্বস্ত কৰিব খোজোঁ যে মোৰ ক্ষেত্ৰত নীতিটোৱে হ'ল মেন কেন বি ডেষ্ট্ৰয়ড নেভাৰ বি ডিফিটেড মানুহক শেষ কৰি দিব পাৰিব জেলত দিব পাৰিব গুলিয়াই দিব পাৰিব মাৰিব পাৰিব কিন্তু কেতিয়াও পৰাজিত কৰিব নোৱাৰে মই আপোনালোকক কৈ দিওঁ যে ছিগি যাম কিন্তু কেতিয়াও খালি নাযাম বিজেপিত জইন কৰাৰ কথাটো কোনোবাই যদি সপোনতো কেতিয়াবা ভাবে তেওঁলোকে সপোনতো সেইটো সপোনত দেখিলেও পিছত তেওঁলোকে এনেই কিবা বিপদ হ'ব তেওঁলোকৰ গতিকে এইটো কথা বাদ দিয়ক বিজেপিৰ কথা বাদ দিয়ক একদম স্পষ্ট কথা যে যেতিয়ালৈকে বিজেপিক পৰাভূত কৰিব নোৱাৰিম যেতিয়ালৈকে বিজেপি ভাৰতৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰিম তেতিয়ালৈকে ভাৰতৰ গণতন্ত্ৰ কেতিয়াও সুৰক্ষিত নহয় আৰু ভাৰতৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি বিজেপিক বিদায় দিবই লাগিব তাৰ কাৰণে সকলো জ্যেষ্ঠ নাগৰিক সকলো সচেতন মানুহ সকলো ভোটাৰকে মই এই মুহূৰ্তত বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905